নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো নৱেম্বৰ মাহৰ 19 তাৰিখ আৰু আঘোণ মাহৰ 2 তাৰিখ বুধবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। আজি দিনটোত সূৰ্য উদয় হ'ব 5:56 আৰু অস্ত যাব 4:49 ত্ৰয়োদশী বহুৰাত্ৰি থাকিব, চিতাৰ নক্ষত্ৰ থাকিব। জন্ম হোৱা সকলৰ আজি ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ ৰাক্ষসগণ। যাত্ৰা কথা ক'বলৈ গ'লে আজিৰ দিনটোত শুভ, পশ্চিমে আৰু উত্তৰে যাত্ৰা নাইকিয়া। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, বৃশ্চিক। আজিৰ দিনটো সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে বৃষ, মিথুন, সিংহ, কন্যা, তুলা, ধনু, মকৰ, কুম্ভ, মীন। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি বন্ধু বা আত্মীয়সকলক লগ পোৱাৰ সুযোগ পাব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ বন্ধু বান্ধৱী, আপোনাৰ আত্মীয় বন্ধুক আপুনি লগ পাব পাৰে বুলি কৈছে। ধাৰণাবোৰৰ আদান প্ৰদান মনোৰম হ'ব। আপুনি মানে বন্ধু বান্ধৱীৰ লগত যি ধাৰণা লয় সেই ধাৰণা আজি আপোনাৰ ভাল হ'ব বুলি কৈছে। নিয়মীয়া কাৰ্যকলাপবোৰ সংগঠিত কৰি ৰখাৰ সৈতে সম্পৰ্কিত প্ৰচেষ্টা সফল হ'ব। আজিৰ দিনটোত আপুনি নিয়মীয়া কাৰ্যকলাপবোৰ সংগঠিত কৰি যদি ৰাখে, আপুনি যদি প্ৰচেষ্টা চলাই যদি কাম কৰে সেই কামত আপুনি সফল হ'ব বুলি কৈছে। ধাৰ্মিক আৰু সামাজিক কামত আপোনাৰ সঠিক অৱদান থাকিব। আজিৰ দিনটোত আপুনি সমাজৰ কামত আৰু সামাজিক কাম যদি কৰে আপোনাৰ সঠিক অৱদান থাকিব বুলি কৈছে। আৱৰ্জনা বস্তুবোৰক আপোনাৰ জীৱনত স্থান দিয়ক আৰু আপোনাৰ কামৰ অৰ্থ বুজাওক। আজিৰ দিনটোত আৱৰ্জনা বস্তুবোৰ আপোনাৰ জীৱনত স্থান দিবলৈ কৈছে। খৰখেদাকৈ লোৱা সিদ্ধান্তৰ পৰিমাণ ভুল হ'ব। আজিৰ দিনটোত আপুনি যদি কিবা এটা সিদ্ধান্ত লয় সেই সিদ্ধান্তটো যদি আপুনি খৰখেদাকৈ লয় সেই সিদ্ধান্তটো আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে। এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰণ কৰক। আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি, অভিজ্ঞতা থকা ব্যক্তিৰ পৰামৰ্শ লৈ আপোনাক কাম কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। গ্ৰহৰ স্থিতি অনুকূল। আপোনাৰ আজিৰ দিনটোত গ্ৰহৰ স্থিতি ভাল বুলি কৈছে। আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত পৰিয়াল আৰু ব্যৱসায়ী ব্যক্তিৰ লগত যদি আপুনি থাকে আপুনি যিকোনো পালন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। শহুৱেকৰ পক্ষৰ এজন সদস্যৰ সমস্যা আঁতৰ কৰাত আপোনাৰ সঠিক অৱদান থাকিব। একেই সময়তে আপোনাৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব। আজিৰ দিনটোত শহুৱেকৰ পক্ষৰ লগত আপোনাৰ যদি সমস্যা সৃষ্টি হয় সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আৰু একেই সময়তে আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। আনৰ সহায়ৰ লগতে আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যবোৰৰ প্ৰতিও মনোযোগ দিব লাগিব। আজিৰ দিনটোত আপোনাক আনৰ সহায় মতে আপোনাক কাম কৰিবলৈ কৈছে আৰু ব্যক্তিগত মনোযোগ আজিৰ দিনটোত আপোনাক দিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাৰ মন অনুসৰি কাৰ্যকলাপৰ বাবে ব্যক্তিগত ৰুটিনৰ পৰা কিছু সময় উলিয়াওক। আপোনাৰ মন অনুসৰি আজিৰ দিনটোত আপোনাক কিছু সময় উলিয়াই কাম কৰিবলৈ কৈছে। ই আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা ভাৰসাম্য বজাই ৰাখিব। ই আপোনাৰ মানসিক আৰু শাৰীৰিক ভাৰসাম্য বজাই ৰাখিব বুলি কৈছে। আত্মীয় আৰু চুবুৰীয়াৰ সৈতে বাৰ্তালাপ আৰু আলোচনা কৰিলে সম্পৰ্ক শক্তিশালী হ'ব আৰু সমস্যা সমাধান হ'ব। আপুনি আজিৰ দিনটোত যদি আত্মীয়ৰ লগত আৰু চুবুৰীয়া ব্যক্তিৰ লগত যদি
কথা বতৰা পাতি যদি আপুনি যদি কাম যদি কৰে আপোনাৰ যদি সমস্যা সৃষ্টি হৈছে সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে আপোনাৰ যদি সমস্যা হৈছে সেই সমস্যাটো আজিৰ দিনটোত আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে এইবাৰ আহিছোঁ আমি ককত ৰাখি আজি বহু প্ৰকাৰৰ কাৰ্যকলাপত ব্যস্ত থাকিব আজিৰ দিনটোত আপুনি বহু প্ৰকাৰৰ কাৰ্যকলাপত ব্যস্ত থাকিব পাৰে বুলি কৈছে ভৱিষ্যতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কৰা প্ৰচেষ্টাই সফলতা লৈ যাব আপুনি ভৱিষ্যতলৈ যদি কাম যদি কৰিম বুলি ভাবিছে আপুনি সফলতা আজিৰ দিনটোত পাব বুলি কৈছে কিছু সময়ৰ পৰা চলি থকা সমস্যাটো সমাধান কৰা হ'ব আপোনাৰ যদি আগৰ পৰা যদি সমস্যা যদি সৃষ্টি হৈ আছিলে সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে অলৌকিকভাৱে আপুনি ক'ৰবাত কৰা সহায় পাব আজিৰ দিনটোত আপুনি সহায় পাব বুলি কৈছে আপুনি বন্ধু বান্ধৱীৰ পৰা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সময়ত পৰিয়ালৰ সদস্যসকলক সন্মতি লোৱা প্ৰয়োজন আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত যদি লয় আপোনাৰ পৰিয়ালৰ ব্যক্তি আৰু সদস্যসকলক পৰামৰ্শ লৈহে আপোনাক যিকোনো সিদ্ধান্ত এটা আজিৰ দিনটোত ল'বলৈ কৈছে এইবাৰ আহিছোঁ আমি সিংহ ৰাখি অৰ্থনৈতিক বিষয়ত দ্ৰুত আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় অনুকূল গতিকে ইতিবাচক হওক আজিৰ দিনটোত আপুনি অৰ্থনৈতিক বিষয়ত যদি সিদ্ধান্ত যদি লয় আপোনাৰ সময় ভাল বুলি কৈছে আৰু আপোনাক ভাবি চিন্তি ইতিবাচক হ'বলৈ কৈছে কিছুমান তীক্ষ্ণ অভিজ্ঞতাৰ পৰা শিকি আপুনি ৰুটিন সঠিক উন্নতি কৰিবলৈ চেষ্টা কৰিব আৰু সফলো হ'ব এই সময়ত গ্ৰহৰ স্থিতিয়ে কিছুমান প্ৰতিকূল পৰিস্থিতিও সৃষ্টি কৰিব পাৰে এই সময়ত আপোনাৰ গ্ৰহৰ স্থিতি ভাল বুলি কৈছে সিংহ ৰাশি ব্যক্তিসকলক এইবাৰ আহিছোঁ আমি কন্যা ৰাশি বৰ্তমান সময়ত নতুন তথ্য প্ৰাপ্ত কৰাটো গুৰুত্বপূৰ্ণ এই সময়ত অনলাইন কাৰ্যকলাপৰ জৰিয়তে যিকোনো নতুন প্ৰযুক্তি বা দক্ষতাৰ শিক্ষা সঠিক সময় ই আপোনাৰ ব্যক্তিটো উন্নত কৰিব আপুনি যদি আজিৰ দিনটোত যদি অনলাইনত যদি কাম যদি কৰে আপোনাৰ সময় ভাল বুলি কৈছে আৰু অনলাইনত কাম কৰিলে আপুনি উন্নত হ'ব বুলি কৈছে যুৱকসকলৰ মাজত তেওঁলোকৰ কামৰ বাবে যথেষ্ট উৎসাহ থাকিব আজিৰ দিনটোত যুৱক যুৱতীসকলে কাম যদি কৰে তেওঁলোকৰ নিজৰ কামৰ প্ৰতি উৎসাহ থাকিব বুলি কৈছে অপব্যয় কাৰ্যকলাপ সময় আৰু ধন অপচয় নকৰিব আজিৰ দিনটোত আপোনাক এনে অভাৱত সময় আৰু ধন অপচয় কৰিবলৈ কোৱা নাই এনে অভাৱত টাইম আপোনাক খেদিবলৈ কোৱা নাই যিখিনি টাইম আপুনি আৰম্ভ কৰে দিনটোৰ ভিতৰত কটায় সেই সময়খিনি আপোনাক দৰকাৰী কাম কৰিবলৈ কৈছে কন্যা ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাশি ধাৰণাটো হ'ব বিভিন্ন প্ৰকল্পত কাম কৰা আজিৰ দিনটোত আপোনাৰ মনটো আপোনাৰ ধাৰণা মানে আপুনি বিভিন্ন প্ৰকল্পত কাম কৰিব পাৰিম এনেকুৱা ধাৰণা হ'ব বুলি কৈছে অৱশ্যে বৰ্তমানৰ পৰিৱেশৰ বাবে এতিয়া কোনো সিদ্ধান্ত লোৱা উচিত এজন অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ সৈতে সাক্ষাৎ বা বাৰ্তালাপ লাভজনক হ'ব পাৰে আজিৰ দিনটোত আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ লগত আৰু ৰাজনৈতিক কথা জনা ব্যক্তিৰ লগত আপোনাৰ সাক্ষাৎ হ'ব আৰু আপোনাৰ তেওঁলোকৰ লগত যদি কথা বতৰা পাতে আপোনাৰ লাভ হ'ব বুলি কৈছে টকা পইচা এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি দিনটো সফল হৈছে অৱশ্যে কিছুমান লোকে বিৰক্তি অনুভৱ কৰি আপোনাৰ বাবে বাধা দিবলৈ চেষ্টা কৰিব আজিৰ দিনটো আপোনাৰ সফল হ'ব বুলি কৈছে আৰু অন্য ব্যক্তিয়ে আপোনাৰ কামত বাধা দিব বুলি কৈছে কিন্তু নিশ্চিত হওক তেওঁলোক সফল নহ'ব আপোনাক নিশ্চিত হ'বলৈ কোৱা নাই আপোনাক নিজৰ কাম কৰিবলৈ কৈছে আপোনাৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰতি মনোযোগ দিয়ক অদূৰ ভৱিষ্যতে ফলাফল প্ৰাপ্ত কৰা হ'ব আপোনাক অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰতি মনোযোগ দিবলৈ কৈছে ভৱিষ্যতে আপোনাৰ ভাল ফলাফল পাব বুলি কৈছে নেতিবাচক প্ৰৱণতা লোকৰ পৰা আঁতৰি থাকিব কিয়নো ই আপোনাৰ মনোভাৱৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে আজিৰ দিনটো নেতিবাচক প্ৰৱণতা লোকৰ পৰা যিবিলাক ব্যক্তি বেয়া আপোনাৰ কথা বেয়া চিন্তা কৰে তেনে ব্যক্তিৰ ওচৰৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে নহ'লে সেই ব্যক্তি আপোনাক সময়ত ক্ষতি কৰিব পাৰে বুলি কৈছে আপোনাক যিবিলাক ব্যক্তিয়ে হিংসা কৰে তেনে ব্যক্তিয়ে এইবাৰ আহিছোঁ আমি ধনু ৰাশি শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰি মনোৰম বৃদ্ধি পাব আজিৰ দিনটোত পঢ়া শুনাৰ শিক্ষাৰ্থীসকলক কঠোৰ পৰিশ্ৰম যদি কৰে
কঠোৰ পৰিশ্ৰম যদি কৰে শিক্ষাৰ্থীসকলে আজি টকা পইচা লাভ হ'ব বুলি কৈছে আপুনি মানসিক আৰু শাৰীৰিকভাৱে স্বাস্থ্যৱান আৰু সুখী অনুভৱ কৰিব যেতিয়া আপুনি কিছু মানসিক কাম কৰে আজিৰ দিনটোত আপুনি মানসিক কাম যদি কৰে আপোনাৰ স্বাস্থ্যৱান আৰু মানসিকভাৱে আপুনি সুখী হ'ব বুলি কৈছে আৰু আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱহাৰিক দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপুনি পৰিয়ালৰ ব্যক্তিৰ লগত যদি ব্যৱহাৰিক কাম কৰে আপুনি দায়িত্ববোৰ আপোনাক ভালদৰে ল'বলৈ কৈছে আৰু আপুনি সক্ষম হ'ব বুলি কৈছে এইবাৰ আহিছোঁ আমি মকৰ ৰাশি আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিত্ব আৰু বৃদ্ধি কৰিব আপুনি আজি এটা ডাঙৰ সিদ্ধান্ত ল'ব আৰু আপোনাৰ সামৰ্থ্যৰ দ্বাৰা কঠিন কামটো সহজ কৰি তুলিব আজিৰ দিনটোত আপুনি যদি সামৰ্থ্য অনুসৰি যদি কাম কৰে আপুনি যদি সিদ্ধান্ত লয় আপুনি সেই কামটো আপোনাৰ বাবে সহজ হ'ব বুলি কৈছে আৰু সেই কামটো আপুনি কৰিব পাৰিব বুলি কৈছে পৰিয়ালৰ সদস্যসকলৰ সৈতে বজাৰ কৰাৰ বাবে এটা সুখৰ সময় থাকিব আজি আপুনি পৰিয়ালৰ সদস্যৰ লগত বজাৰ কৰিবলৈ যাব লগা হ'ব পাৰে বুলি কৈছে মকৰ ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি পৰিয়ালৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যা সমাধান কৰা হ'ব সময় অনুকূল আজিৰ দিনটোত পৰিয়ালৰ সিদ্ধান্ত লৈ যদি পৰিয়ালৰ ব্যক্তি আপোনাক যদি সিদ্ধান্ত যদি দিয়ে সেইমতে যদি আপুনি কাম কৰে আপোনাৰ সমস্যা সমাধান হ'ব বুলি কৈছে সময় ভাল বুলি কৈছে বেছিভাগ কাম সামান্য পৰিশ্ৰমেৰে সম্পূৰ্ণ হ'ব আপুনি বেছি পৰিশ্ৰম নকৰাকৈ আপোনাৰ বেছিভাগ কাম আজি কৰিব পাৰিব বুলি কৈছে এজন ঘনিষ্ঠ বন্ধুক তেওঁ কঠিন সময়ত সহায় কৰিলে আপোনাৰ আধ্যাত্মিক সান্তনা দিব আজিৰ দিনটোত আপুনি ঘনিষ্ঠ বন্ধু যদি সহায় কৰে আপোনাক সেই বন্ধুজনে পিছত আপোনাক কঠিন সময়ত আপোনাকো সহায় কৰিব বুলি কৈছে আৰু সান্তনা দিব আজি চৰকাৰী সম্পৰ্কীয় কিছুমান কামৰ বিষয়ে বিভ্ৰান্তি হ'ব পাৰে চৰকাৰী বিষয়ত যিসকল ব্যক্তিয়ে আজি কাম কৰে তেওঁলোকৰ আজি কিছুমান কথালৈ বিভ্ৰান্তি হ'ব পাৰে বুলি কৈছে ভিডিঅ'টো শেষত আহিছোঁ আমি মীন ৰাশি যদি এক দীৰ্ঘম্যাদী লাভালাভ আঁচনি বিবেচনাধীন থাকে আজি ইয়াক কাৰ্যকৰী কৰা সৰ্বশ্ৰেষ্ঠ সময় আপোনাৰ যদি আগৰ পৰা যদি দীঘলীয়া হিচাপে যদি কাম কৰি আছিলে আঁচনিত আজি আপোনাৰ সময় ভাল বুলি কৈছে আৰু টকা পইচা লাভ হ'ব যদি ব্যক্তিগত বিবাদ চলি আছে কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰক এইটোৱে সম্পৰ্ক মিঠাই ঘূৰাই আনিব আপোনাৰ যদি আগৰ পৰা যদি বিবাদ চলি আছিলে অন্য ব্যক্তিৰ লগত আপুনি আজি সেই বিবাদ সমাধান কৰিব পাৰিব বুলি কৈছে আৰু আপোনাৰ সম্পৰ্ক ভাগি যোৱা সম্পৰ্ক আজি ঘূৰি আহিব পাৰে বুলি কৈছে আপোনাৰ আত্মবিশ্বাস আৰু মনোবল থাকিব আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস আৰু মনোবল থাকিব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব সকলোকে ভালে ৰাখিব তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ।